আমি সঁচাকৈ ৰস, অমৃত ৰস, ৰস খাই আমনি নালাগে, মোৰ সদায় খাবলৈ মন যায়। এয়া ৰস। মহাপুৰুষ কৃপালু মাধৱ গুৰুজনে আমাক এই ৰসৰ ভাণ্ডাৰ প্ৰতিজনা ঘোষাতে ঘোষণা কৰা হৈছে। প্ৰতিজনা ঘোষাতে ৰস বিয়পি আছে। আৰু ইয়াক কি ঘোষণা কৰা নাই? কৃষ্ণ নামৰ ঘোষণা, দেৱৰ ঘোষণা, গুৰুৰ ঘোষণা ঘোষিয়ে আছে গোটেই শেষলৈকে। আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে এষাৰ কথা কৈছিলে যে পৃথিৱীত এনেকুৱা এভাগী শাস্ত্ৰ আজিলৈকে আৰু অন্য কোনেও লিখিব পৰা নাই, যিভাগে শাস্ত্ৰত স্থাপনাত থৈ গুৰু সেৱা কৰিবও পাৰি। এনেকুৱা শাস্ত্ৰ আৰু পৃথিৱীত ক'তো কোনেও কৰা নাই। মহাত্মা গান্ধীয়ে কৈছিলে, বিনুৱাজীয়ে কৈছে যে মহাপুৰুষ মাধৱদেৱৰ এই ঘোষা শাস্ত্ৰত পৃথিৱীত কোনো শাস্ত্ৰৰ লগত তুলনা কৰিব নোৱাৰি। এতিয়া আমাৰ আৰু আটাইতকৈ ডাঙৰ কথা এটা যে এই ঘোষা শাস্ত্ৰ ভাগি বিভিন্ন শাস্ত্ৰৰ পৰা শ্লোকখিনি সংগ্ৰহ কৰা হৈছে আৰু গুৰুজনৰ নিজৰ প্ৰশস্তি, গুৰু প্ৰশস্তিৰ পৰা ধৰি বহুখিনি নিজৰ সৃষ্টি আছে ঘোষাত। তাৰ ভিতৰত ভক্তি সাধন কৰিব পৰা ঘোষাখিনি বিভিন্ন শাস্ত্ৰৰ পৰা আনিছে, কিন্তু আনি এনেকুৱাকৈ সজাইছে কোন ভাগি কোনখিনিত দিলে ভকতে পঢ়ুৱৈসকলে তাৰমানে অৰ্থটো সহজে বুজি পাব। সেইকাৰণে ঘোষাখিনি ইমান সুন্দৰকৈ সজাইছে, এইটো কোনো কবি, কোনো পণ্ডিতে এনেকুৱাকৈ সজাব পৰা নাই। অৰ্থাৎ ঘোষাখনি পঢ়ি গৈ থাকোতেই তাৰমানে ভকতে অনুভৱ কৰিব পাৰে, বুজিব পাৰে কি কবলৈ বিচাৰিছে। আৰু সেইখিনি আমি প্ৰমাণ কৰি মই আপোনাসকলক দেখুৱাম। ময়ো প্ৰথম অৱস্থাত ঘোষা পঢ়ি অৰ্থ বিচাৰি মই তাৰমানে হাবাথুৰি ঠাই ফুৰিছিলো, কিন্তু গুৰুজনৰ কৃপা যে এবাৰ মই এই অপাৰ সংসাৰ সিন্ধু আৰু এই ঘোষাজনা ইমান বাৰে বাৰে তাৰমানে হেৰি কৰিছো, তীৰ্থনাথ গোস্বামী, হৰিনাৰায়ণ দত্ত বৰুৱা, এনেকে এওঁলোকে তাৰমানে তাৰ ভাঙনি কৰি দিয়াবোৰ মোৰ তাৰমানে পচন্দ হোৱা নাই। আৰু কেনেকে হ'ল
তীৰ্থনাথ গোস্বামীয়েতো তাৰমানে এনেকে লিখিছে 10টা পাৰ কৰি দিছে তেওঁ 10টা পাৰ হেৰিয়াৰ সংসাৰ সাগৰৰ আৰু সেই 10টা মানে কিবা কিবি লিখিছে আৰু এইবোৰ তাৰমানে কোনো অৰ্থ নাইকিয়া কথা মইতো ঘোষাজনা পঢ়ি আছো অৰ্থ বুজি পোৱা নাই আৰু তেতিয়া মই তাৰমানে ৰাতিও সেই মোৰ বিচনাৰ কাষতে টেবুলখন থাকে তাতে শাস্ত্ৰ থাকে আৰু তেতিয়া এইবোৰ লাইট চাইট নাই আপোনাৰ এই টেবুল লেম্প বুলি কয় এটা টেবুল লেম্প এটা তাৰমানে জ্বলাই লৈ পেলাই পঢ়ি আছো ৰাতি আপোনাৰ 11টা মানলৈকে মই পঢ়ি কল্পনাই কৰি আছো কিন্তু অৰ্থটো পোৱা নাই তেতিয়া মই তাৰমানে নিজে কৈছো যে গুৰুজনে নিজে কৈলে যে শুনিও মাধৱ মোৰ থাকিবাৰ থান 10ম কীৰ্তন মোৰ মূৰ্তিৰ সমান নিপুণ আমাকৰ গুৰু যিজনে মানৱ কীৰ্তনতে 10মতে দেখিবে নিশ্চয় গুৰুজনে কৈছে মই কীৰ্তন 10মত থাকিম আৰু তোমালোকে মোকে সুধিবা কি ক'ব লাগে মই কৈ থাকিম আৰু মাধৱ পুৰুষক ক'লে যে ঘোষা ৰত্নাৱলী শাস্ত্ৰত তুমিও লিখিবা ঘোষা ৰত্নাৱলীৰ মধ্যে তুমিও থাকিবা ঘোষা ৰত্নাৱলীৰ মাজত তুমিও থাকিবা গতিকে ঘোষাৰ মাজত মাধৱদেৱ যদি আছে আকৌ এটাইতকৈ ডাঙৰ কথা এইটো যে স্ত্ৰী শুদ্ৰ আদি বুজুক পৰম তত্ত্ব বুলি কৈছে গুৰুজনেতো আমাক স্ত্ৰী শুদ্ৰ বুজিব পৰাকে লিখিছে তেতিয়াহ'লে মই কেলে বুজি পোৱা নাই কথাটো বা তীৰ্থনাথ গোস্বামীৰ নিচিনা পণ্ডিতেও কিয় ভুলকে লিখিছে এইটো তেতিয়া কি হব কোনে দিব মোক সংবিধান একান্ত ভাৱে তাৰমানে গুৰুজনক তাৰমানে চিন্তা কৰি পেলাই প্ৰাৰ্থনা কৰিছো যে মইতো নিজে নোৱাৰো উত্তৰ উলিয়াব গতিকে গুৰুজন আপুনিতো আছে ঘোষাতে মোক কথাটো এইটো মোক তাৰমানে মনত পেলাই দিয়কচোন মোৰ হৃদয়স্থিত হৈ মই বুজিবলৈ চেষ্টা কৰি আছো বুজি পোৱা নাই তাৰমানে আচৰিত কথা অলৌকিক মোৰ টোপনি তাৰমানে গৈছে নে নাই মই ক'বই নোৱাৰো মই এনেকে লেম্পটো কমাই থৈ পেলাই মই তাৰমানে বিচনাত আৰু বাদ দিলো গুৰুজনকে সমৰ্পণ কৰি দিলো কি হয় মোক দেখুৱাব বুলি এনেকে সুধিলো অকমান দেৰি পিছতে দেখিছো এগৰাকী থুলন্তৰ পুৰুষ একেবাৰে সুন্দৰ পাতৰ চেলেং ফৰমৰা ধুতি পিন্ধিছে আকৌ হাততে হেৰি তাৰমানে খুব ধুনীয়া হেৰিয়া লাখুটি এডাল আহি পেলাই লাখুটিডাল এনেকে বাওঁ হাতে তাৰমানে ভেজা দি পেলাই লাখুটিডাল এনেকে মোৰ ফালে চাই আছে পোন হৈ পেলাই চাই আছে তাৰপিছত মই দেখিছো একেবাৰে পকা থেকেৰা ধৰি ইমান সুন্দৰ চেহেৰা চেলেং পাপৰ চেলেং ফৰমৰা ধুতি পিন্ধা আৰু মুখত তেজ তাৰমানে ফাটি ফুটি যাব এনেকুৱা চেহেৰা তাৰপৰা ময়ো তাৰমানে এনেকে চাই আছো তাৰপিছত মিচিককে হাঁহি এটা মাৰি পেলাই মোক কৈছে তই হবলা বিচাৰি পোৱা নাই তেনেকে তই বুলি সম্বোধন কৰিছে মোক তই হবলা বিচাৰি পোৱা নাই আছে তাতে আছে এনেকে কৈছে তাতেই থৈছো তাতে আছে এনেকে কলে কৈ পেলাই একেবাৰে ঘপককে মই উঠিলো চকুত মেলি চাইছো নাই তাতে আছে বুলি কৈছে ফটকে লেম্পটো বহাই দিলো
বহাই দি পেলাই পুথিখন আকৌ উলিয়াই দিলো, লৈ পেলাই সেই ঘোষাজনা তাৰমানে আকৌ মই চালো। তাৰপৰা চাই পেলাই তেতিয়া মই ইয়াতে আছে যদি কি কি আছে, কেনেকে আছে, অপাৰ সংসাৰ সিন্ধু। মই তেতিয়া বুজি পাইছো, এইখন অপাৰ সংসাৰ সিন্ধু, তাৰমানে পাৰ নেদেখা। আৰু ইয়াৰ বিষ্ণুকে পৰম পাৰ। এইটো পাৰ এটা লিখিছে দেখোন, বিষ্ণুকে পৰম পাৰ, এইটো পৰম পাৰ। তাৰপৰা পাৰ আছে তাত পৰম পৰমাত্মা ৰূপে। পাৰটো এই বিষ্ণু পাৰটো পৰম পৰমাত্মা ৰূপে আছে। তাৰপিছত আৰু কি, তেন্তে তুমি জানা ব্ৰহ্ম পাৰ। আৰু এটা পাৰ ওলাল। তাৰপৰা পৰ পাৰ, ভূত যত পাৰ। এই পৰ পাৰ ভূত পাৰ দেখোন 4টা পাৰ ওলালি। তেতিয়া মোক কেলে ইমান হাত খাই আছো। এই বুলি আপোনাৰ মূল সংস্কৃত শ্লোকটো চালো, তাতো সেইটো তাৰমানে সুন্দৰকে লিখা আছে, এই 4টা পাৰ। তেনে বুজি পালো, আৰু পাই তেতিয়া মোৰ দৃঢ় এটা বিশ্বাস হ'ল যে সঁচাকৈয়ে ঘোষাৰ অৰ্থ বিচাৰি আনলৈ যাব নালাগে, অৰ্থটো তাতে সোমাই আছে, সাৱধানে আমি চালেই হ'ল। আৰু ওপৰৰ ঘোষাজনাৰ অৰ্থটো বুজিবৰ কাৰণে তলৰ জনা ঘোষাই তাক তাৰমানে সুবিধা কৰি দিছে। এতিয়া সেইকাৰণে তেতিয়াৰ পৰাই মই এই পদ্ধতিটো তাৰমানে সেই বুদ্ধিটো মই কৰি পেলাই ঘোষা পঢ়িবলৈ ললো, আৰু মই সুন্দৰকে বুজি পালো, কাকো সুধিবলগীয়া হোৱা নাই, নিজে নিজে তাৰমানে উত্তৰ ওলাই আহে। আৰু এই কথাষাৰ আমি এই গুজৰাটৰ বিয়াখনলৈ যাওঁতে সোণাম চিটিয়ে বা আমি তাৰমানে দুয়োজনে একেটা ডব্বাতে একে ঠাইতে আমি গৈছিলো। আমি গোটেই দিনটো আমি তাৰমানে দুইজন চাইডৰ চিটত বহো, আৰু বহি লৈ দুয়োজনে মুখামুখিকে এই কথাবোৰ পাতি যাওঁ। আৰু তেতিয়া মই এই ঘোষাজনাৰ অৰ্থ কৰি পেলাই কৈছিলো। তেতিয়া চুতীয়া বাপে মোক কৈছিলে যে ইমান সুন্দৰ আৰু সঁচাকৈ এইটো অপূৰ্ব নিদৰ্শন, আৰু আপোনাক তাৰমানে গুৰুজনে কৃপা কৰিছে, সঁচাকৈয়ে আপুনি এখন কিতাপ লিখকচোন এই কথাবোৰ লৈ পেলাই। এই বুলি তাৰমানে মোক উৎসাহিত কৰিছিলে। মই এই ঘোষাৰ্থৰ বিচাৰ পুথিখনত মই সেই কথাটো লিখিছিলো। গতিকে সোণাম চিটিয়ে বাপে কৈছে যে ময়ো বুজি পোৱা নাছিলো, সঁচা কথা কবলৈ গলে ময়ো বুজি পোৱা নাছিলো। কাৰণ এতিয়া যিটো ক'লে আপুনি ক'লে কথাটো, মই সংস্কৃত শ্লোকটো মই চাইছো, চাই পেলাই মই তাৰমানে ওলোৱাই নাছিলো অৰ্থটো। এতিয়া আপুনি উলিওৱা বুদ্ধিটো যে শিকাই দিছে, অতি সুন্দৰ, আৰু হয় এইটো সুন্দৰ হৈছে, এনেকৈ কৈছিলে। বাজি নহওক